এক্সাৰচাইজ 1.5 কোৱেশ্চন 5 ত কি কৈছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা। কোৱেশ্চন 1 ত কি দি আছে 1/√7। সো ই আমাৰ হৰ, এটো হল হৰ, এটো হল লব। তো আমি হৰ যেহেতু আমাৰ পৰিমেয় কৰিব দিছে তেনেহলে ৰুট ওভাৰ আমাৰ উঠাই দিব লাগিব, আৰু ইয়াৰ ৰুট ওভাৰ উঠাওতে আমি কি কৰিম আৰু এটা √7 ইনটু কৰিম। সাপোজ √2 থাকিল হয় তো আমি √2 ৰে ইনটু কৰিলে হয়, √3 থাকিলে √3। ইয়াতে 1 আছিল, তলত যেহেতু এক্সট্রা এটা √7 লৈছো, ওপৰতো আমাৰ লব লাগিব। সো 1 আৰু √7 কিমান হ'ব √7, √7 ইনটু √7। সো আমি জানো √a ইনটু √a কি হৈ যায় সিম্পলি a, তেনেহলে ইয়াতে হৈ যাব সিম্পলি 7 হল। ভিডিওটো পজ কৰি লিখি ল। সো কোৱেশ্চন 2 কি দি আছে 1/√7 মাইনাস √6। আমার হর পরিমেয় কৰিব দিছে। সো এইটো দিয়া আছিল, আমি কি কৰিম এতিয়া এই √7 আৰু √6 লিখি লম। ইয়াতে যদি মাইনাস দিয়া থাকে ইয়াতে আমি লিখিম প্লাস, ইয়াতে প্লাস দিয়া থাকিলে মাইনাস হল ইয়াতে, আৰু ইয়াতে যে সেকেন্ডটো যি লিখিছো ওপৰত একে লিখি দিম হল আমাৰ। সো তলৰটোত কি ফৰ্মুলা পৰিছে a মাইনাস b a প্লাস b কি হ'ব a স্কয়ার মাইনাস b স্কয়ার। ইয়াৰ লগত কম্পেয়াৰ কৰি চাম আমি a ইজ ইকুয়াল টু কি হৈ আছে √7 আৰু b ইজ ইকুয়াল টু কি হৈ আছে √6। তেনেহলে আমাৰ কি হ'ব a স্কয়ার, তাৰ মানে কি হ'ব √7 হোল স্কয়ার মাইনাস b স্কয়ার কি হ'ব √6 হোল স্কয়ার, আৰু ওপৰত 1 ৰ লগত পূৰণ কৰিলে কি হ'ব পৰিৱৰ্তন নহব, √7 এ থাকিব, √6 আমাৰ √6 এ থাকিব। তলত চোৱা স্কয়ার আৰু √ওভাৰ কি হৈ যায় কেনসেল হৈ যায়, 7 হল, স্কয়ার আৰু √ওভাৰ কেনসেল 6 হল, ওপৰত একে থাকিব। চোৱা 7 ৰ পৰা 6 মাইনাস কৰিলে কি হ'ব 1 √7 প্লাস √6। সো তলত 1 মানে কি আমি গুছাই দিব পাৰো, বা 1 এৰে ভাগ কৰিলে কি হ'ব এইটোই আহিব হ'ব। ভিডিওটো পজ কৰি লিখি ল। কোৱেশ্চন 3 ত আমাক কি দিয়া আছে 1/√5 প্লাস √2। আমাক কি কৰিব দিছে হৰ পৰিমেয় কৰিব দিছে, তাৰ মানে তলৰটোক আমাৰ পৰিমেয় কৰিব লাগে। 1/√5 অলপ আগতে যে কৰিলো একে নিয়ম, আমি যি দিয়া আছে তাকে একে লিখিম, ইয়াতে প্লাস দিয়া আছে ইয়াতে লিখিম মাইনাস, আৰু এইটো ওপৰত লিখি দিম হল। কি ফৰ্মুলাত পৰিব a প্লাস b a মাইনাস b, আৰু তোমালোকে মনত ৰাখিবা কি হ'ব প্ৰথমটোৰ স্কয়াৰ মাইনাস দ্বিতীয়টোৰ স্কয়াৰ তলৰটো হল। এনেকে সহজে মনত ৰাখিবা, আৰু ফৰ্মুলা কোনটো a প্লাস b a মাইনাস b হল কি হ'ব a স্কয়ার মাইনাস b স্কয়ার। ইয়াতে a মানে কি দি আছে a মানে দি আছে √5 আৰু b মানে দি আছে √2। তো এই প্রথমটো a স্কয়ার মাইনাস ফর্মুলা b স্কয়ার হল। সহজতে মনত ৰাখিবা কি প্ৰথমটোৰ স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার। ওপৰত চোৱা 1 ৰ লগত ইনটু কৰিলে কি হ'ব পৰিৱৰ্তন নহব একো, এটো আহি গল। এতিয়া চোৱা স্কয়ার √ওভাৰ কেনসেল 5 মাজতে মাইনাস আছে ইয়াতে আহিল 2, ওপৰত 5 minus 2 √5 minus √2 ইয়াতে কি হ'ব 5 ৰ পৰা 2 বাদ দিলে 3 হল। ভিডিওটো পজ কৰি লিখি ল। সো কোৱেশ্চন 4 ত কি দি আছে 1/√7 minus 2। সো আমাৰ হৰ কি কৰিব লাগে পৰিমেয় কৰিব লাগে। এইটো আমি আকৌ লিখিম, ইয়াতে মাইনাস আছে ইয়াতে জাস্ট প্লাস হ'ব, √7 এইটো কি হ'ব প্লাস 1 ৰ লগত এইটো ইনটু কৰিলে কি হ'ব এইটোই আহিব। চোৱা এই দুটাত কি হ'ব প্ৰথমটোৰ স্কয়ার আমি কি লিখিব পাৰো a স্কয়ার মাইনাস b স্কয়ার, মানে কি হৈছে প্ৰথমটোৰ স্কয়ার মাইনাস দ্বিতীয়টোৰ স্কয়ার,
প্রথমটার স্কোয়ার মাইনাস দ্বিতীয়টার স্কোয়ার। সো স্কোয়ার রুট ওভার ক্যান্সেল 7 মাইনাস 2 স্কোয়ার মানে কি হয় 2 ইন্টু 2, 2 ইন্টু 2 কি মান 4, 7 এর পর 4 মাইনাস করলে কি হবো 3, উপরে থাকিল রুট 7 প্লাস 2। হল ভিডিওটা পজ করে লিখিল।